মাংসটো দেখিছেনে কিমান মজা হৈ আছে। তো মানে কোমোৰা চোমোৰা সিজি গৈছে, পুৰাপুৰি সিজি গ'ল। তো পলম নকৰাকৈ ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। তো আজিৰ ভিডিঅ'ৰ গাইজ মানে কিবা এটা মই লৈ আহিছোঁ, এইটো দেখিছেনে? এইটো হৈছে হাঁহ, আৰু আজি মানে হাঁহ লৈ আহিছোঁ আৰু হাঁহৰ লগত কোমোৰা বনাম বুলি ভাবিছোঁ। কেনে হ'ব? তো ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ আপোনালোকে ইয়াত দেখিব পাইছে, এইটো হৈছে হাঁহ আৰু এইটো হৈছে কোমোৰা। কিন্তু গাইজ মই কিহত কনফিউজ হৈছোঁ গম পাইছেনে? এইটো কোমোৰা এইটো হাঁহ, মানে হাঁহত কোমোৰা দিং নে কোমোৰাত হাঁহ দিং, তাকে মই মানে বহুত চিন্তাত কৰি আছোঁ। কি কৰোঁ এতিয়া তাকে মই ভাবি গৈ আছোঁ। তো এতিয়া মই ভাবিছোঁ মানে হাঁহটো মানে কোমোৰাত দি দিম, যা নে কি কয়? ব'লক ইয়াক একদম ফটাফট বনাই দিম। তাৰপিছত বনাম, কেনেকৈ বনাম, কি কৰি বনাম চব দেখাম, মানে নেপালী ষ্টাইলত দেখাম দেই। তো ব'লক আৰম্ভ কৰি দিওঁ। গাইজ ইয়াক মানে অলপ গৰম পানীত তিয়াই ল'লোঁ। তিওৱাৰ পিছত ইয়াৰ মানে পাখিখিনি ফটাফট চাফা কৰি লওঁ, হয় নাই? পাখিৰ লগততো খাব নোৱাৰি। তো ফটাফট ইয়াৰ পাখি এনেকৈ আমি দুমাদুমকৈ চাফা কৰি লওঁ। মানে কি হাঁহটো যে মানে চাফা কৰি বৰ্তমান হৈ গ'ল। তো এতিয়া আমি মানে কোমোৰাটো কাটিম ফটাফট দেই, ফটাফট কৰোঁ। হাঁহটো হৈ দিওঁ আৰু তো গাইজ সকলোবিলাক কাটি এতিয়া ৰেডি হৈ গৈছে। ব'লক আপোনালোকক দেখাইছোঁ। তো ইয়াতে আপোনালোকে দেখিব পাৰিছে কোমোৰা ৰেডি হৈ গ'ল, আৰু এয়া হাঁহৰ মাংস। আৰু কেৰাহী বহাই দিলোঁ গেছত। তো ইয়াতে এতিয়া অলপ কেৰাহীত তেল দিব লাগিব। তো তেল অলপ দি দিওঁ। এইটো আৰু আমাৰ আৰু সস্তীয়া তেল, আৰু অলপ তেল দি দিলোঁ। বাছ ইমানটি তেল। তাৰপিছত আৰু অলপমান পাঁচফোৰণ দিছোঁ দেই। তো মানে টেষ্টটো অলপ ভাল হ'ব লাগিবতো। আৰু লগতে দিছোঁ অলপমান তেজপাত, ঠিক আছে। ইয়াতে অলপ মানে পিঁয়াজ কুটি থৈছোঁ, আৰু পিঁয়াজৰ লগতে মানে ৰচুন আছে। তো এইকেইটাও দি দিওঁ। তো পিঁয়াজ অলপ মানে এতিয়া ৰঙা হৈ গৈছে। তো এতিয়া মানে আমি মাংসটো দি দিম। আৰু এতিয়া মাংসটো মানে কেৰাহীত দি দিওঁ। আৰু আচ্ছা, এয়া আপোনালোকে চাউণ্ডটো শুনিব পাইছে চাগে, একদম পটক কৰিছে, আৰু পিছত খাবলৈ সেনেকুৱাই পটপটে হ'ব। তো এতিয়া অলপ দেৰি ইয়াক মানে ঢাকি দিম দেই। তো এতিয়া গাইজ অলপ দেৰি মানে হেৰি কৰি দিলোঁ, পকাই দিলোঁ। তাৰপিছত আকৌ এতিয়া আমি খুলি লওঁ। এতিয়া চাওক, এতিয়া খুলি পিনে ইয়াত মানে বহুত কিবাকিবি বস্তু দিব লাগে ন, তাকেতো, নহ'লে মিঠা নহ'ব যে, গম পাইছে নাই, সোৱাদটো নাহিব। তো সেইকাৰণে মানে অলপ হালধি দি দিওঁ, অলপ নিজৰ ইচ্ছামতে। তাৰপিছত কি দিম আৰু কি আছে দিবলৈ, আৰু তাৰপিছত নিমখ দিম ন। সিমানকৈ নাজানো, মানে আইডিয়া নাই, হ'লেও বনাইছোঁ আৰু কেনেকুৱা হ'ব। নিমখ অলপ দি দিছোঁ দেই। নিমখো মানে পৰিমাণে, আৰু মাংস যিমান আছে সিমান মানে অনুযায়ী, আৰু তাতকৈ বেছিটো দিলেতো খাব নোৱাৰিম ন। তাৰপিছত এতিয়া অলপ চলাই দিম এনেকৈ। দেখিছে কেনেকৈ বনিছে মাল। কি ক'ব গাইজ, একদম চালিয়াকৈ বনিছে। আৰু এতিয়া লগত কোমোৰা দিব আছেই। কি পুৰা টেষ্টি হৈ যাব কিন্তু দেই, পিছত খাবলৈ দেখিব আৰু এ ফিউ মমেণ্টছ লেটাৰ। তেতিয়া আমি খুলিছোঁ, ঢাকি থৈ দিছিলোঁ। ইয়াত দেখিছে কালাৰটো বনি গৈছে দেই লাহেকৈ, দেখিছেনে গাইজ? একদম মাংসৰ কালাৰটো আহি গৈছে লাহেকৈ। গোটেই হাঁহৰ তেলটো ওলাই গৈছে, গম পাইছে নাই? চৰ্বিখিনি গোটেই ওলাই গৈছে। তো এতিয়া আমি মানে কি দিম গম পাইছে নাই? এতিয়া মছলাটো হৈছে জিৰা পেষ্ট, আৰু লগতে মানে ৰেড চিলি অলপ মিক্স কৰি দিছোঁ, আৰু যাতে মালটো টেষ্টি হ'ব লাগিব ন। তো সেইকাৰণে মানে জিৰা পিচিছোঁ, আৰু লগতে ৰেড চিলি কিবাকিবি আৰু মিক্স কৰি বাছ ফিটিং কৰি দিছোঁ। আৰু এতিয়া বাছ সিজিব লাগে। তাৰপিছত মানে অলপ দেৰি ঢাকি দিম। তাৰপিছত আকৌ ভাবিছোঁ মানে হেৰি কি কয়, কোমোৰাটো দিম নে কি কয়। ব'লক অলপ দেৰি ঢাকি দিওঁ। তো ঢাকনিটো খুলি চাওঁ কি হৈছে মালটো। মা কা পুৰা টেষ্টিং বনি আছে, দেখিছে নাই? দেখি লোভ লাগি গৈছোঁ। এতিয়া আমি খুলি এৰি ল'ম। এইয়া দেখিছেনে? বৰ টেষ্টি বনি আছে দেই, বৰ টেষ্টি বনিছে।
আৰু এতিয়া আমি দিম কোমোৰা এইয়া কোমোৰা গাইছ কোমোৰা দি মানে মাংসটো অলপ সিজাই লৈছোঁ নহ'লে মানে কি হয় পিছত মানে যে মাংস কি কোমোৰাখিনি সিজি শেষ হৈ যাব মাংসই নিসিজিব তো সেইকাৰণে মানে প্ৰথমে মাংসটো সিজাই ল'লোঁ তাৰপিছত এতিয়া লগত কোমোৰা দি দিছোঁ এতিয়া কোমোৰা দিয়াৰ পিছত ভালকৈ ইয়াক মানে হেৰি কৰি ল'ম মানে মিহলাই ল'ম আৰু তাৰপিছত ঢাকি দিম দেই তাৰপিছত ঢকাৰ পিছত মানে এতিয়া গাইছ ডাইৰেক্ট মাংসটো বনাৰ পিছত আপোনালোকক দেখাই আছোঁ তো গাইছ মানে এতিয়া মাংসটো পূৰা সিজি যাওঁ হৈ গৈছে বলক চাই লওঁচোন এবাৰ দেই একদম মানে সহ্য হোৱা নাই এয়া কেৰাহী তো কেৰাহীক মানে এতিয়া আমি বৰ্তমান খুলি চাম আহা ইয়াতে চাব মাংসটো দেখিছেনে ইমান মজা হৈ আছে তো মানে কোমোৰা চোমোৰা সিজি গৈছে পূৰাপূৰি সিজি গ'ল এতিয়া আমি মানে ইয়াক মানে কি হ'ল এইটোক ঢাকি দিম বাছ এতিয়া আমি এইটোক নমাই দিওঁ তো তাৰপিছত মানে খাই পিনে দেখাম কেনেকুৱা হৈছে টেষ্টি হৈছে নে বেয়া হৈছে নে ভাল হৈছে চবখিনি আপোনালোকক দেখাই দিম তাৰপিছতহে বাকীখিনি আগত কথা পাতিম দেই তো ব'লক খাই লওঁ তো গাইজ মানে মাংস চাংস বনি চব ৰেডি হৈ গ'ল আৰু বাঢ়ি দিছে তো ব'লক খাই লওঁ সহ্য হোৱা নাই তো ইয়াতে থালি তো ইয়াতে দেখিব পাই আছে এইটো হৈছে হাঁহৰ মাংস আৰু লগত কোমোৰা দালি আছে অলপ ভাত লৈছোঁ চাটনি পিঁয়াজ ঠিক আছে তো ব'লক পলম নকৰাকৈ বকা ভক দিওঁ তো প্ৰথমে মাংস এডোখৰ লৈ চাওঁ ন কেনেকুৱা লাগে মজা হৈছে মোক মজা লাগিছে তো গাইজ মানে আজিৰ ভিডিঅ'টো ইমানেই কাৰণ হাঁহ এটা আনিছিলোঁ লগতে বনালোঁ আপোনালোকক দেখালোঁ আৰু খালোঁ আৰু আপোনালোকক দেখালোঁ তো ভিডিঅ'টো যদি ভাল পায় ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু চেনেলক ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন কোনোবা যদি চাই আছে মোৰ ভিডিঅ'টো তো চেনেলটোক ছাবস্ক্ৰাইব কৰি আগবঢ়াই দিব তো নেক্সট ব্লগত আকৌ আপোনালোকক লগ পাম জয় আই অসম বাই বাই টাটা